পিছুৱাই দিয়া হ'ল অসমীয়া ছবিৰ ৰুদ্ৰৰ শুভমুক্তিৰ দিন। ৬ জুনৰ পৰিৱৰ্তে ২৭ জুনত মুক্তি লাভ কৰিব ৰুদ্ৰই। ভাইমন্দাৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি ৰুদ্ৰৰ মুক্তিৰ দিন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিও এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে ৰুদ্ৰৰ পৰিচালক, প্ৰযোজক তথা অভিনেতা ৰবি শৰ্মাই। সংবাদমেলত উপস্থিত থাকে ভাইমন্দাৰ প্ৰযোজক আৰু পৰিচালক। অসমীয়া ছবিৰ ব্যৱসায়িক স্বাৰ্থতে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে দুয়োখন ছবিৰ প্ৰযোজকে। ভাইমন্দা ছবিখন চলি আছে, আপোনালোকে আটাই জানে, আৰু ঈশ্বৰৰ আশীৰ্বাদ খুব ভাল কৰি আছে ছবিখনে। আৰু যি ধৰণে ভাইমন্দাৰ পপুলাৰিটি বাঢ়িছে, আমি ৰুদ্ৰৰ পৰিয়ালটোৱে আমি আটাই চিন্তা চৰ্চা কৰি আমি উপলব্ধি কৰিলোঁ যে যিটো প্ৰচেষ্টা আজি শ্যামন্তকে কৰিছে, যে তেওঁ এনেকুৱা এখন ছবি দাঙি ধৰিছে ৰাইজৰ মাজত, যিখন লৈ তেওঁ কোনোদিন কেৱল ব্যৱসায় কৰিম বুলি কেতিয়াও ভবা নাই। গতিকে তেওঁৰ এই প্ৰচেষ্টা মই শলাগ লৈছোঁ আজি। শশাংক সমীৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰকৈ তেওঁ নিজৰ দক্ষতা প্ৰমাণ কৰিছে, এখন সুন্দৰ ছবি আমাক উপহাৰ দিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে ই এক উপহাৰ, আৰু ই আজীৱন আমাৰ মনত, আমাৰ মাজত থাকি যাব ছবিখন। ভাইমন্দাৰ অৱদান মোৰ জীৱনত কি, সেয়া আপোনালোকক মই দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে আটাই জানে যে আজি যদি মোৰ ঘৰ চলি আছে অভিনয় পেচা হিচাপে লৈ, তাৰ বাবে ভাইমন্দা মই তাৰে ক্ৰেডিট দিব লাগিব। তেখেত মই